North Eastern Councilor অধীনত যে এডভান্সিং নৰ্থ ইষ্ট যেটো প্ৰজেক্ট হৈছে হেতু হসাকে এটা খুব ভাল মানে শুভ বাৰ্তাৰ প্ৰজেক্টে পঢ়াইছে কিয়নো যিখিনি কাম মজনাত কৰিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে কেৰিয়াৰৰ কাৰণে আসলে সবকে ইনস্পায়াৰ কৰিব পৰাটো এটা ডাঙৰ কথা কাৰণ বহুত আমাৰ প্ৰতিভা থাকে যাৰ যি নিজে অনুভৱ নকৰে যে তেওঁৰ ভিতৰত যোগ্যতাখিনি আছে সামৰ্থ্যখিনি আছে তেওঁ নিজে নাজানে যেনেকে ৰামায়ণত হনুমানে জাপ মাৰি পেলাই লংকা পাইছিলে কিন্তু সেই হনুমানৰ ভিতৰত কিন্তু সেই কনফিডেন্সটো নাছিলে হনুমানে যেতিয়া তেওঁকে বহি আছিলে ৰাম সেনা বান্দৰ সেনা তেতিয়া জাম্বুৱন্তই দেখুৱাই দিছিলে যে এওঁ পাৰিব আৰু তেওঁ যে দেখুৱাই দিছিল তেতিয়া হনুমানৰ ভিতৰৰ পৰা সেই কনফিডেন্সটো আহিছিল যে মই পাৰিম আৰু জাপ মাৰিছিল গতিকে সব মানুহকে তেনেকুৱা এজন জাম্বুৱান লাগে আচলতে আৰু মই ভাবো যে এডভান্সিং নৰ্থ ইষ্টৰ কামকাজবোৰ ঠিক তেনেকুৱা ধৰণৰ হৈছে মানুহক ইনস্পায়াৰ কৰিছে গতিকে তেওঁলোকে আগবঢ়োৱা সা-সুবিধাখিনি লবলৈ বা তেওঁলোকৰ মানে সহযোগত কামখিনি আগুৱাই নিবলৈ হয়তো বহুত সুবিধা পাব সেইকাৰণে মই ভাল পাইছো আৰু সবকে কৈছো যে সুবিধাখিনি লওক